Hey guys, Army Public School Narangi Guwahati পৰা requirement কাৰণে notification আহিছে য'ত আপুনি multiple postত apply কৰিব পাৰিব আৰু requirement আহিছে আপুনি teaching and non teaching postৰ কাৰণে apply কৰিব পাৰিব যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে আসামত আপোনাৰ নিজৰ career আপুনি start কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details খিনি আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব selection process কেনেকুৱা হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰে complete details মই আপোনাক এই ভিডিও systematic provide কৰিম যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job alert SK teamৰ পৰা response পাব আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Army Public School Narangi Requirement 2026 organization notification to আৰু আপুনি apply কৰিব পাৰিব teaching and non teaching post কাৰণে এতিয়া চাই লওক যদি আপুনি ইন্টাৰেষ্টেড হয় ইয়াতে কমপ্লিট ডিটেইলছ আপুনি সিস্টেমেটিক এটা চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে ৰিকোয়াৰমেন্ট অভাৰভিউ খিনি ৰিক্ৰুটিং যেটো নেম দি আছে আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ পৰা আহিছে নোটিফিকেশন টো টোটাল ভেকেন্সি দি আছে আপুনি 26 পোষ্টত এপ্লাই কৰিব পাৰিব জব টাইপ দি আছে টিচিং এণ্ড নন টিচিং পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম জব লোকেশনটো আপোনাৰ আসামত হ'ব এইটো ৰিকোয়াৰমেন্টত মেল ফিমেল বহুত এলিজিবল হ'ব এপ্লাইৰ কাৰণে এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰে ভেকেন্সি ডিটেইলছ খিনি য'ত আপোনাৰ ভেকেন্সি ডিটেইলছ খিনি দি আছে সিস্টেমেটিক যদি আপুনি টিজিটি পোষ্টত এপ্লাই কৰে য'ত আপোনাৰ 5 পোষ্ট আছে ম্যাথমেটিক্সৰ কাৰণে 2 পোষ্ট দি আছে হিন্দীৰ কাৰণে 1 পোষ্ট দি আছে সংস্কৃতৰ কাৰণে 1 পোষ্ট আছে ইংলিছৰ কাৰণে 1 পোষ্ট দি আছে নেক্সট দি আছে প্ৰাইমাৰী টিচাৰ য'ত আপোনাৰ 4 পোষ্ট দি আছে নেক্সট দি আছে কম্পিউটাৰ টিচাৰ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আছে মিউজিক টিচাৰ য'ত 1 পোষ্ট আছে নেক্সট আপোনাৰ স্পেশাল এডুকেটৰ য'ত আপোনাৰ 1 পোষ্ট আছে প্ৰি প্ৰাইমাৰী টিচাৰ য'ত আপোনাৰ 14 পোষ্ট আছে টোটাল আপুনি 26 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যদি আপনি টিজিটি বা পিআরটি টিচার পোস্টত এপ্লাই কৰি আছে তো আপুনি গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচনটো কমপ্লিট কৰিব লাগিব ৰিলেভেন্ট সাবজেক্ট ওয়াইজ নেক্সট আপোনাৰ বিএড বা ডিএলএড কমপ্লিট কৰা হ'ব লাগিব লগতে আপুনি সিটেট বা টেট কোৱালিফাই থকাটো মেন্ডেটৰি হয় মিনিমাম আপোনাৰ 50% মাৰ্ক থাকিব লাগিব লগতে আপোনাৰ ইংলিছ এণ্ড হিন্দী ল্যাঙ্গুৱেজটো আপোনাৰ প্ৰফিচিয়েন্সি থাকিব লাগিব এতিয়া চাই লওক যদি আপুনি কম্পিউটাৰ টিচাৰত এপ্লাই কৰি আছে BCA বা Bachelor of Engineering বা BTech আপনি কমপ্লিট কৰিব লাগিব বা গ্ৰেজুৱেচন যদি আপনি কৰিছে লগত আপোনাৰ ডিপ্লোমা লাগিব লগত আপোনাৰ BEd লাগিব আৰু তাতে আপোনাৰ 50% মাৰ্ক থাকিব লাগিব যদি আপনি মিউজিক টিচাৰ পোষ্টত এপ্লাই কৰি আছে তো আপনি MA বা BA কমপ্লিট কৰিব লাগিব ইন মিউজিক লগতে আপোনাৰ যদি ডিপ্লোমা তেনেকুৱা সাৰ্টিফিকেট আছে তথাপি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে স্পেশাল এডুকেটৰ য'ত বিচাৰিছে আপোনাৰ গ্ৰেজুৱেট প্লাস BEd থাকিব লাগিব যদি আপনি প্ৰি প্ৰাইমাৰী টিচাৰত এপ্লাই কৰি আছে তো আপনি গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব যেটো আপোনাৰ উইথ আপোনাৰ থাকিব লাগিব এনটিটি লগতে অবলিক দি আছে আপনি ECCE বা আপোনাৰ নাৰ্সাৰী যেটো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম এটো যদি আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি এপ্লাই কৰিব পাৰিব নেক্সট আপনি চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট আৰু এজটো আপনি ক্যালকুলেশন কৰিব 1 এপ্ৰিল 2026 ৰ ডেট হিচাপত যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি বিলো 40 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপ টু আপুনি 55 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 5 ইয়াৰ্ছ নেক্সট আপুনি চেক কৰিব লাগিব এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব য'ত আপোনাৰ 250 এটা পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ পেমেন্টটো ডিমান্ড ড্ৰাফটৰ থ্ৰু পেমেন্ট কৰিব আৰু ডিমান্ড ড্ৰাফটটো আপুনি আৰ্মি পাব্লিক স্কুল নাৰেংগী তাতে আপুনি পেমেন্ট কৰিব লাগিব দিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব যেহেতুকে এপ্লাই যেটো প্ৰসেস হয় এটো আপুনি অফলাইনত কৰিব লাগিব তো এপ্লাই প্ৰসেসত আপুনি ফাৰ্স্টত যেটো এপ্লাই এপ্লিকেশন ফৰ্ম এটা আপুনি ডাউনলোড কৰিব লাগিব যেটো আপুনি অফিচিয়েল ওয়েবসাইটতো পাই যাব বা আপুনি যদি ভিজিট কৰে জব এলাৰ্ট এসকে পৰ্টেলত তাতো মই অলৰেডি প্ৰভাইড কৰি দিছো লগতে আপুনি এই ভিডিওৰ ডেসক্ৰিপচনতো পাই যাব নেক্সট আপুনি যেটো এপ্লিকেশন ফৰ্ম হয় কেয়াৰফুলি ফিল আপ কৰি লব নেক্সট আপোনাৰ যেটো এটাচ কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যেটো আপোনাৰ ভালকে ৰিজ্যুমে বা CV এটা আপুনি ভালকে বনাই লব নেক্সট আপুনি এডুকেশনাল সাৰ্টিফিকেট লগতে সিটেট বা আপুনি টেট কোৱালিফাই যদি কৰিছে তাৰ সাৰ্টিফিকেট লগতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এখিনি আপুনি এৰেঞ্জ কৰিব নেক্সট আপুনি এটাচ কৰিব যেটো ডিমান্ড ড্ৰাফট আছে
নেক্সট আপুনি আমি পাব্লিক স্কুল নাৰেংগী যেটো পোষ্ট অফিস দি আছে সাতগাঁও নাৰেংগী গুৱাহাটী পিন নম্বৰ দি আছে 781027 আছাম এটো এড্ৰেছত আপুনি তাতে যাই কিনে সাবমিট কৰিব লাগিব গোটেইখিনি ডিটেইলছ লগতে আপোনাৰ যিখিনি ডকুমেন্টছ আছে তাতে আপুনি সেলফ এটাচ কৰি কিনে সাবমিট কৰিব নেক্সট চাই লওক এটা ভ্যাকেন্সিত আপোনাৰ সিলেকশন প্ৰসেস খিনি কেনেকৈ হ'ব সিলেকশন প্ৰসেছত ফাৰ্ষ্টত আপোনাক শৰ্টলিস্টেড কৰা হ'ব যেটো এলিজিবিলিটি ওপৰত বেছ কৰি কিনে আপোনাৰ এডুকেশনাল এণ্ড একাডেমিক যেটো ৰেকৰ্ড আছে এটো হিচাপে আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপোনাৰ ইন্টাৰভিউ এণ্ড টিচিং ডেমনস্ট্ৰেচন হ'ব নেক্সট আপোনাৰ যেটো ফাইনাল সিলেকশন হয় এটো কৰা হ'ব দিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি তো এপ্লাই অলৰেডি চলি আছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 26 জানুৱাৰী 2026 or 2 PM লৈ কিনে এতিয়া চাই লওক ইম্পৰ্টেন্ট লিংক খিনি তো আপুনি এই ভিডিওৰ ডেসক্ৰিপশন চেক কৰিব তাতে মই ইম্পৰ্টেন্ট লিংক খিনি প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে jobalert.escapeportal.blogspot.com তাতে মই ইম্পৰ্টেন্ট লিংক লগতে ডিটেইলছ খিনি সিস্টেমেটিক মই তাতে প্ৰভাইড কৰি দিছো যদি আপুনি বিচাৰে তাতে আপুনি সিস্টেমেটিক চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবেলাৰ ডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো